ল'ৰাটো ভাবে চালা মই যদি ভালে থাকলো হয় মাক মই কাম কৰা পঠালো না। খাদ্য বস্তু খাওঁতে মোৰ ভয় লাগে, বেণ্ড হৈ খাদ্য বস্তু খাব নোৱাৰি। নমস্কাৰ, কৈলাবাবাক কি জয়। মই আছোঁ বৰ্তমান বৰপেটা কাহিবাৰীত। এটা পৰিয়াল, সেই পৰিয়ালৰ একমাত্ৰ ল'ৰা, তেওঁ আজি 6 বছৰ ধৰি বিছনাতে আছে। তো বলকচোন খবৰ এটা ল'ম। খুৰা আছে ভালে? দিয়ক দিয়ক, বহক বহক। আৰু চাওক, এই ল'ৰাটোৱে আজি 6 বছৰ ধৰি এনেকৈ বিছনাত পৰি আছে। আচলতে কি হৈছে মই শুনি নাই, কি হৈছে কোৱাচোন তোমাৰ? মানে ডিঙিৰ প্ৰব্লেম, ডিঙিটো এক চাইড টানি থাকে, চিধা কৰি থাকিব নোৱাৰে। তাৰমানে 5 মিনিটো নোৱাৰি। বেছি ধৈৰ্য ধৰি চিধা কৰি থাকিলে কি ব্ৰেইনত য'তটো পৰে আৰু অচেতন হৈ যোৱাৰ দৰে হয়। তাৰ কাৰণে অভাৱত চিকিৎসা কৰিব পৰা নাই। একবাৰ দেখুৱাইছিলোঁ যদিও সম্পূৰ্ণ চিকিৎসা নহয়, বহুত পইচা পাতি লাগে। সেইকাৰণে এনেকৈ অভাৱত এনেকৈ পৰি থকা গৈছে। ইনকামো সেনে নাই। দেউতা আছে যদিও দেউতাৰ দৃষ্টিশক্তি নাই, তাৰ ফলত ইনকাম পৰিয়ালৰ নোহোৱাই হৈছে। আমি দুটা মতা মানুহ আছিলোঁ, এতিয়া বহুত প্ৰব্লেমত পৰি আছোঁ। তাৰ কাৰণে ৰাইজে কিবা সহায় কৰিলে। বয়স কিমান? বয়স 30 বছৰ। কি পঢ়া শুনা কি আছিল? হাই ছেকেণ্ডাৰী পাছ। হাই ছেকেণ্ডাৰী পাছ। আগতে কোৰ্টত কাম কৰিছিলোঁ, কোৰ্ট এটা। কোৰ্টত মানে কি কন্ট্ৰেকচুৱেল কাম, ঠিকাদাৰৰ আণ্ডাৰত কৰা গৈছিল। কিন্তু সেই টাইমতো বেমাৰটো হৈয়ে গৈছিল। বেমাৰৰ কাৰণে কামটো এৰি দি আহিব লগা হ'ল। ডাক্তৰ দেখুওৱা হৈছে নাই? ডাক্তৰ একবাৰ দেখুওৱা হৈছিল, গুৱাহাটীৰ নাৰ্ভাছ স্পেচিয়েলিষ্ট অশোক কইল নামৰ ডাক্তৰজন। তেখেত এতিয়া চিকিৎসা সম্পূৰ্ণ কৰিবই নোৱাৰিব। মানে কি পৰীক্ষা পাতি কৰিব যাওঁতে বহুত পইচাৰ দৰকাৰ। সেই সময়তে ব্ৰেইন MRI, অকল বডি চিটি স্কেন 16-17 হাজাৰ টকা লাগে অকল পৰীক্ষা কৰোঁতে। আৰু মই নৰ্মেলভাৱে পৰীক্ষা কৰিব নোৱাৰোঁ, যিহেতু মোৰ ডিঙিৰ প্ৰব্লেম, লৰচৰ হৈ থাকিব নোৱাৰে সেই যিটো মেচিন তাৰমানে। গতিকে তাৰ কাৰণে আৰু এনেস্থেচিয়া এক্সট্ৰাকৈ ডাক্তৰৰ লগত যোগাযোগ কৰিব লগা হয়। সেই এনেস্থেচিয়াৰ ডাক্তৰো 5,000 না 6,000 টকা সেই টাইমত এক্সট্ৰাকৈ ভৰিব লগা হয়। গতিকে টোটেল ইমান পইচা পৰীক্ষাই কৰা নহ'ল। এতিয়া পৰীক্ষা কৰা নহ'লেই চিকিৎসা কেনেকৈ হ'ব? সেই ল'ৰাটোৱে চিকিৎসাৰ কাৰণে গুৱাহাটীত গৈছিল, কিন্তু কথা হ'ল কি MRI কৰিব লগা হয়। MRI কৰিব লাগিলে বা CT স্কেন কৰিব লাগিলে স্থিৰ হৈ থাকিব লাগে, যিহেতুকে তেওঁ স্থিৰ হৈ থাকিব নোৱাৰে। এনি টাইম গলটো লৰি থাকে আৰু বেছি সময় থিয় হৈ থাকিব নোৱাৰে, বাগৰি পৰে। গতিকে এনেস্থেচিয়া দিব লগা হ'ল, যাৰ কাৰণে এক্সট্ৰা পইচা ভৰিব লগা হ'ল। কিন্তু ইমান পইচা লগত নাছিল, যাৰ কাৰণে চিকিৎসা নকৰা কৰি গুচি আহিলা। বহুত দুখ লগা কথা। দেউতাকে চকু দি দেখা নাপায়, এই ল'ৰাটোৱে আজি বিছনাত পৰি আছে। মাকে বোলে বেলেগৰ ঘৰত কাম কৰিব যায়। মাক কওকচোন। ময়ো সেই সেনেকৈ নৰোৱে, বেমাৰেই নৰোঁ। তথাপিও অলপ যাওঁ আৰু বেছি টাইম নকৰোঁৱে, অলপ কৰিয়ে গুচি আহিব লাগে অহাৰ কাৰণে। আপোনাৰ ইনকাম কিমান? ঘৰখন চলে না আপোনাৰ ইনকাম? নচলে। আপোনাৰ ল'ৰা আজি এনেকৈ পৰি আছে, আপোনাৰো দুখ লাগে। বেলেগৰ ল'ৰাই ঘূৰি ফুৰি আছে, আপোনাৰ ল'ৰা বহুত প্ৰব্লেম। লাইটৰ বিল আজি বহুত মাৰিব পৰা নাই, ইবাৰৰ কিজানি কাটিবই আহিব। বহুত প্ৰব্লেমেই হৈ গৈছে। আৰু কৰোঁ মই পানী নাই, সেইও প্ৰব্লেম। নহ'লে সেই দিয়ে চলিব পাৰিলে হৈ কিবা কৰোঁ। বিৰাট দুখ আৰু আমাৰ। আৰু এইফালে বায়েক আছে, আচলতে কি হৈছে কওকচোন? মানে সেই 6 বছৰে হ'ল তাৰ অসুখটো হোৱাৰ। সেই সময়ত কিবা কৰি এনে হেৰি মানে যাই আইতাই মানে কিবা কিবি অলপ দিছিল আৰু সিহঁতে সেনেকৈ কিবা কৰি চিকিৎসাটোতো হ'লে সি ক'লাকে কথাখিনি। তাৰপিছত চিকিৎসাৰ কাৰণে আধৰুৱা হৈ গ'ল। আধৰুৱা হোৱাৰ কাৰণে সি তথাপিও তাৰে মাজতে অলপ ভাল পাইছিল, কেইদিনমান ভাল পাই কিনে আৰু সি বৰ্তমান বিছনাতে। গতিকে পইচাৰ অভাৱৰ কাৰণে চিকিৎসাটো কৰিব পৰা নাই। অলপ ৰাইজে যদি অলপ মানে সহায় কৰে আৰু সহায় কৰিলে চিকিৎসাটো তাৰ হয় অন্তত। মোৰ ঘৰখনৰ সিয়ে একমাত্ৰ না, মানে সি যদি অলপ সেই কৰিব পাৰে, সি মানুহটো সুস্থ হৈ থাকে, ঘৰখন চলিব আৰু মা দেউতাক চব। কিন্তু আৰু মোৰো মানে ইমান সমৰ্থ নাই মই যে কিবা এটা সহায় কৰিম। আমাৰো মালিকে মানে পিলপিলি আছোঁ, গতিকে ময়ো মানে কিবা যে এটা কৰিম আৰু সেইখিনিও নাই আৰু। চাওক, তোমাৰ ভাইটি হয় ন? ভাইটি হয়। চাওক, বায়েকে ভায়েকৰ কাৰণে ইমানখিনি কৰিব নোৱাৰে, কাৰণ ইমান সম্বল নাই। কৈছে গিৰিয়েকে পিলপিলি চলে, তথাপিও বায়েকে দাউৰি আহিছে ভায়েকৰ কাৰণে।
গতিকে কি ক'ম, আজি চবৰে ভায়েক আছে, চবৰে দাদাক আছে, নিজৰ বুলি ভাবি অলপ সহায় কৰিবচোন এই ল'ৰাটোক। তাৰ বয়স কিমান? তাৰ বয়স 30 বছৰত হৈছে, মাত্ৰ 30 বছৰ বয়স। এই 30 বছৰ বয়সতে 6 বছৰ বিছনাত পৰি আছে। বহুত দুখ লাগে। গতিকে অলপমান আপোনালোকৰ সহায় কৰিব লাগিব। মই দেউতাকৰ লগত কথা পাতি আছোঁ, দেউতাকেও মানে দেউতাকৰ চকুৰি দেখা নাপায়। দেউতাক আছে এতিয়া, আহকচোন। এয়া হৈছে মানে ল'ৰাটোৰ দেউতাক। আপুনি আগতে কি কাম কৰিছিল? এনেই টিউশ্যন কৰিছিলোঁ আৰু এই ডিমা চিমা কিনিছিল। টিউশ্যন কৰিছিল। আপুনি চকুৰি দেখা নাপায় নেকি? বৰ্তমান আজি 5 বছৰৰ পৰা সেনে অৱস্থা হৈছে। ডাক্তৰ দেখিছে নাই? আগে পিছে ডাক্তৰক দেখুৱাইছিলোঁ, ডাক্তৰে কেৱল অপাৰেশ্যন কৰিব কয়। অপাৰেশ্যন কৰিব মোৰ সাহস নহয়। নহয় চাওক, যদি আৰু গণ্ডগোল বেছি হয়। নহয় চাওক, আচলতে আপুনি দেখুৱাবই লাগিব। চকুৰি দেখা পোৱাৰ মন আছেনে নাই? আছে, পৰিয়ালৰ মত আছে। চকুৰি দেখা পোৱাৰ মন আছে? আছে আছে। ঠিক আছে, মই নেত্ৰালয়ত লৈ যাম। আপুনি কালি যায়, পৰহি যায়, যেথেন যায় যাব, মোৰ ফোন নাম্বাৰত ফোন কৰিব, মই নেত্ৰালয়ত দেখুৱাই ল'ম। তাহোঁ যদি কয় যে অপাৰেশ্যন কৰিব লাগিব, আপোনাক ইয়াৰে পৰা লৈ যাব গুৱাহাটী, তেওঁ যাব পাৰিব। লৈ যাই আপোনাক অপাৰেশ্যন কৰি আনিব। চাওক, যাব যদি ভাল হৈ যাম আৰু কি। ভাল হ'ব, ভালটো হৈ আছে। আপোনাৰ এনেকৈ তাহোঁ নি আছে, অপাৰেশ্যন কৰি আছে। আপুনি কি কয়, অপাৰেশ্যন কৰিব? আহকচোন, ইয়াতে আহক। অপাৰেশ্যন কৰিব ল'ৰাটোৱে বিছনাত পৰি আছে, ল'ৰাটো চিকিৎসা কৰিবই লাগিব। কিন্তু দেউতাকো যদি অলপ চলপ কিবা কাম কৰিব পাৰে, হয়তো ঘৰখন চলিব। যাৰ কাৰণে দেউতাকে দেখা পোৱাটো প্ৰয়োজনীয় হৈছে। আৰু যদি দেউতাকে দেখা পায়, অলপ তলপ কিবা কৰিলেহে ধৰক 2-1 পইচা আহিব, অন্তত নিমখ তেল হ'লে খাব পাৰিব। গতিকে আপুনি হ'লে যাব? তেনেহ'লে মই নেটৱৰ্কত আপোনাক দেখি দিম, বুজি পাইছে? দেখি দিয়াৰ পিছত আপোনাক যদি অপাৰেশ্যন কৰিব লগা হয়, একদিনহে থাকিব লাগিব যায়, থাকি মাত্ৰ গুচিয়ে বাছ চেছ। গতিকে এইকো অপাৰেশ্যনৰ ব্যৱস্থা কৰিম। যদি অপাৰেশ্যন কৰিব লগা হয়, হয়তো কালি আমি নেটৱৰ্কত দেখি ল'ম। কিন্তু কথা হ'ল কি, এই ল'ৰাটোৰ কাৰণে আপোনালোকে অলপ আগবাঢ়ি আহিব লাগিব। কাৰণ চাওক, মাত্ৰ 30 বছৰ বয়স, ইনকাম কৰা ল'ৰা আজি ঘৰত পৰি আছে। মাক দেউতাকে কেনেকৈ থাকোঁ চাওকচোন। এটা ল'ৰাই যদি আজি 6 বছৰ বিছনাত থাকে, চাওক চিন্তাতে মায়াকে কিনে গৈছে, দেউতাৰ কাৰণে অৱস্থা। চবৰে ল'ৰা ছোৱালী আছে, অলপ ভাবি চাওকচোন। নিজৰ ল'ৰাটো যদি যেনেকৈ 6 বছৰ বিছনাত পৰি থাকিব লাগে, তাকো চিকিৎসাৰ অভাৱত। অলপ চিকিৎসা কৰিলে হয়তো মেডিচিন খালে হয়তো সম্পূৰ্ণ ঠিক নহ'লেও চলিব পৰাৰ কাৰণে সি ইফাল সিফাল কৰিব পাৰিব, কামত যাব পাৰিব। কিন্তু আমি বৰপেটাবাসী ৰাইজ বা অসমবাসী ৰাইজ যদি অলপ সহায় কৰোঁ, বেছি নালাগে, অলপ সহায় কৰিলে MRI কৰিব লাগিব, হয়তো CT স্কেন, MRI আৰু NSCCI কৰিব লাগিব। কাৰণ NSCCI দিব লগা হৈছে, ল'ৰাটোৰ মানে গলটো এনিটাইম লৰি থাকে, টানি থাকে গলটো। আৰু বেছি টাইম কৰিলে বেছি টাইম খোজ কৰিব নোৱাৰে। যদি অলপ টাইম খোজ কাঢ়ে তো সি বাগৰি পৰিব। খাদ্য বস্তু খাওঁতে মোৰ ভয় লাগে, বেণ্ড হৈ খাদ্য বস্তু খাব নোৱাৰি। ভয় লাগে কি গলতে বাজি লাগে নেকি, বুকুতে লাগে নেকি। প্ৰতিদিনে বেংকা কৰি চিধা কৰিব থাকিব নোৱাৰে। এইখিনি মই এনেকৈ আছোঁ, মানে শুই আছোঁ কাৰণে, নহয়তো মই ষ্টেণ্ড হৈ চিধা কৰি থাকিব নোৱাৰি। কাইটা হৈ যায়, এটা চাইড টানে, মানে সোঁফালটো টানি লৈ যায়। ভাত খাই থাকিলে কাইটা খাব লাগে, কাইটা কৰি। মই কিন্তু জোৰ জবস্তি মই খাওঁ, জোৰ জবস্তি খোৱাৰ ফলত মোৰ ব্ৰেইনত প্ৰেছাৰ পৰে। প্ৰেছাৰ পৰিলে মানে কি, ধৰ চকুৰ উঠাই কিবা আনিমুলি হেন লাগে, এনেহেন আৰু। যিহেতু ব্ৰেইনত প্ৰেছাৰ পৰে গোটেই জোৰটো। আৰু কেতিয়াবা এনেকুৱা হয়, বহুত বেছি কিবা ধৰ গায়ে ধুলোঁ, অলপ টাইম বেছি লাগিলা, তেনে কষ্টটো বেছি হয় ব্ৰেইনত পাৰ লগত। এই যে স্পাইনৰ লগত ৰাজহাড় থাকে, ৰাজহাড়ৰ বিষ উঠে। সত্যৱতী দাস মোৰ মামীয়ে হয়। তেওঁৰ ডাঙৰ ল'ৰাটোৰ জন্মদিন আছিল, জিতু দাস। মামী মানে 2000 টকা দি থৈছিল মোৰ তাতে। আৰু জিষ্ণু আৰু কৃষ্ণৰ মাকে দিছিল 500 টকা। আৰু মিতালী চক্ৰৱৰ্তী তেওঁৰ গিৰিয়েকৰ জন্মদিনৰ কাৰণে 500 টকা মোক দিছিল, টোটেল 3000 টকা। এই 3000 টকা মই তেওঁলোকক দি আছোঁ। এইখিনি পইচা ল'বচোন। কথা হ'ল কি, এই 3000 টকা দি একো নহ'ব, পইচাৰ খুব প্ৰয়োজন হ'ব। তো কালি এটা কাম কৰিব, ল'ৰাটোক লৈ যাব, লৈ যাই আমাৰ বৰপেটা মেডিকেল কলেজত লৈ যাওক, তাতে দেখে লওক, চিকিৎসাখিনি আৰম্ভ কৰক, বুজি পাইছে? আৰু ধৰক CT স্কেন MRI কৰিবই লাগিব, সেইকাৰণে হয়তো পইচাৰ প্ৰয়োজন হ'ব। গতিকে বৰপেটাবাসী ৰাইজ আৰু অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, অলপ 2-1 টকা এখন দিয়ক, যাতে এই ল'ৰাটো চিকিৎসাখিনি আৰম্ভ কৰিব পাৰোঁ। যদি ল'ৰাটো ঠিক হৈ যায়, তো মাক বাপেকৰ মুখত
আমি হাঁহি দিব পাৰিম কাৰণ ল'ৰাটোৱে চাওক 6 বছৰ ধৰি মানে কাৰনো ইচ্ছা নিজৰ ল'ৰাটোৱে এনেকৈ বিচনাত পৰি থাকক চবৰে মাক বাপেকৰ ইচ্ছা থাকে যে মোৰ ল'ৰাটোৱে ইনকাম কৰিব আমি খাম কিন্তু আজি চাওক এই ল'ৰাটোৱে বিচনাত পৰি আছে ল'ৰাটোৰো দুখ মায়ে বেলেগৰ ঘৰত কাম কৰিব যায় সেই ল'ৰাটোৱে ভাবে চালা মই যদি ভালে থাকলোঁ হয় মাক মই কাম কৰা পঠালোঁ হয় না আজি মাকে বেলেগৰ ঘৰত কাম কৰে বহুত দুখ লাগে যি কি নহওক আপোনালোকে অলপ সহায় কৰক এই পৰিয়ালটোক আমাৰ ল'ৰাটোৰ কাৰণে অলপমান সহায় বিচাৰিছোঁ ৰাইজক যাতে ল'ৰাটো ভাল পায় চিকিৎসাটো ভালকৈ কৰে আপোনালোকে মোৰ ল'ৰাটোক অলপ চিকিৎসা কৰাৰ কাৰণে সহায় কৰক চাওক দেউতাকে আৰু মাকে আপোনালোকৰ ওচৰত হাতযোৰ কৰি সেৱা ভিক্ষা খুজিছে অলপ আগবাঢ়ি আহক ল'ৰাটোৰ চিকিৎসাখিনি আৰম্ভ কৰোঁ লগতে দেউতাককো চকুৰ কাৰণে হয়তো যদি চকুৰ অস্ত্ৰোপচাৰ কৰিব লগা হয় সেইখিনিৰ কাৰণে আগবাঢ়িম মই দেউতাককো লৈ যাব দিছোঁ নেত্ৰালয়ত তাতে আমি নেত্ৰালয়ত দেখি ল'ম আৰু ডক্টৰে কি কয় তাৰপিছত দেউতাকৰো চিকিৎসাখিনি আৰম্ভ কৰিম গুগল পে' নাম্বাৰ কাৰ তোমাৰ আছে গুগল পে' নম্বৰ মোৰ আছে দেই তো এওঁৰ গুগল পে' নাম্বাৰ মই দি দিম আপোনালোকে যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰিব ধন্যবাদ